এজন পাঠকে একক অভিনয় কৰে ইমান কিন্তু সহজ কথা বুলি আপোনালোকে নাভাবিব। আমি গীত গাওঁ বা অসমৰ বিভিন্নজন শিল্পীয়ে গীত গায়, বহুত কম শিল্পী আছে ডায়েৰীখন বা মোবাইল দি নহ'লে গীতটো সম্পূৰ্ণকৈ গাব নোৱাৰে। কিন্তু আপোনালোকে 1.5 ঘণ্টা সময় এটি নাম পৰিৱেশন কৰে, তাতোকৈ ডাঙৰ কথা সুৰখিনি, সুৰ মনত ৰখা ইমান সহজ কথা বা ইমান ধেমালি কথা নহয়। গতিকে নিজৰ কাৰণতে হাত চাপৰি মাৰক, এইটো ভাল কথা ক'লোঁ। এতিয়া অকণমান আমি আকৌ নেতিবাচক কথাৰ ফালে আহিছোঁ। আমি যেতিয়া বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰোঁ বা আমি যেতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ, তাত আমাক বহুতে কিছুমানে নেতিবাচক বুলি নাগাৰা নামক কয় যে আপোনালোকৰ নাগাৰা নাম কি চামালি, এই কিবা কিবি কৰি থাকে। তেতিয়া আমাৰ মনত কিন্তু যথেষ্ট দুখ লাগে, কাৰণ মই নাগাৰা নামক বহুত ভাল পাওঁ। গতিকে সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, সংস্কৃতি বা নাগাৰা নামৰ সংস্কৃতি কেতিয়াও আপোনালোকে বিজতৰীয়া নকৰিব। নাগাৰা নামৰ ইমান সুৰ আছে, নাগাৰা নামৰ ইমান নিজস্ব শৈলী আছে, কিয় আপুনি আধুনিক গীতৰ সুৰটোক ধাৰ কৰি নাগাৰা নামত সোমাই দিয়ে? গতিকে অনুৰোধ কৰিছোঁ, সংস্কৃতি গতিশীল যদিও স্থিতিশীল, যুগে যুগে তাৰ পৰিৱৰ্তন হৈও থাকিব, কিন্তু শিপাক বাদ দি কিন্তু কেতিয়াও নহয়। নিজস্ব সুৰবিলাক আপোনালোকে বজাই ৰাখিব। মই অনুৰোধ কৰিছোঁ, আপোনালোকক ওপৰতে দিব পৰা ধৃষ্টতা নাই, যদি বেয়া পাইছে কৈ দিব। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে সংস্কৃতি জীয়াই ৰাখক। আৰু বিভিন্ন ধৰণৰ কথাবিলাক শুনি আছোঁ, বিভিন্ন ধৰণৰ নেতিবাচক কথাও আমি শুনি আছোঁ, দুখো লাগে কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত। যেতিয়া দুটা ঘৰ থাকে তেতিয়া কিন্তু আমাৰ নিজকে মনটো সোধোঁ যে আমি কোনটো ঘৰত যাম, এইটো ঘৰত যাম নে আমি সেইটো ঘৰত যাম। গতিকে সেইকাৰণে অনুৰোধ কৰিছোঁ, দুখন ঘৰ এক হওক। দুখন ঘৰ যদি হৈ থাকে এই সংস্কৃতি কিন্তু কেতিয়াও আগবাঢ়ি নাযায়। কাৰোবাৰ ভুল আছে, কাৰোবাৰ কিবা আছে, যি নহওক ডাজেণ্ট মেটাৰ, কিন্তু সেইখিনি বস্তু আপোনালোকে অকণমান মন পুতি চাই, কাৰোবাৰ ভুলো থাকিব পাৰে, কাৰোবাৰ দুখো থাকিব পাৰে, আলোচনাৰ মাধ্যমত কামখিনি কৰি একতাৰ বান্ধোনেৰে আপোনালোকে আগবাঢ়ি যাওক। তেতিয়াই সংস্কৃতিটো এটা বিশেষ সংস্কৃতিলৈকে গতি কৰিব। নাগাৰা নামৰ শিল্পী আজিলৈকে সংগীত নাটক অকাডেমীৰ দৰে বঁটা পোৱা নাই। অকণমান চাওকচোন চেষ্টা কৰি কিজানি সংগীত নাটক অকাডেমী বঁটাটো আহে আমাৰ নাগাৰা নামৰ সমাজলৈ। এবাৰ যদি কোনোবা এজনে বঁটাটো পায়, নাগাৰা নামৰ শিল্পীৰ কাৰণে কিন্তু ৰাস্তাটো ফুল খাই যায়। গতিকে হেঙাৰ হৈ কিয় নিদিব? কোনোবা যদি নাম যদি আহে, নাজানো, নাম নাহিবও পাৰে, আহিবও পাৰে, কাৰোবাৰ নমিনেশ্যন যাবও পাৰে, নাহিবও পাৰে। গতিকে আপোনাক অনুৰোধ কৰিছোঁ, নিজৰ ভিতৰতে খুট কাজিয়া কৰি নাথাকিব। গতিকে সৎভাৱে আগবাঢ়ি যাওক, তেতিয়াহে এই নাগাৰা নামৰ সংস্কৃতি আৰু অধিক আগবাঢ়ি যাব। কিমান জনপ্ৰিয় হৈছে নাগাৰা নাম, ছ'চিয়েল মিডিয়া হওক, জিতুমণি বৰা হওক বা আমাৰ বিভিন্ন ধৰণৰ ইয়াত সামাজিক মাধ্যমৰ ব্যক্তিসকল আছে, যথেষ্ট জনপ্ৰিয় হৈছে নাগাৰা নাম। গতিকে বিভিন্নজন মানুহে নাগাৰা নাম উপভোগো কৰে। জনপ্ৰিয় গান আৰু ভাল গান প্ৰভুসকল দুটা কিন্তু বেলেগ বস্তু। এটা ভাল গান জনপ্ৰিয় নহ'বও পাৰে, কিন্তু এটা ভাল গান আকৌ জনপ্ৰিয় হ'বও পাৰে। জনপ্ৰিয় গান এটা ভাল গান নহ'বও পাৰে, কিন্তু ভাল গান এটা আকৌ জনপ্ৰিয় গান হ'বও পাৰে। গতিকে জনপ্ৰিয়তাৰ শিখৰত যায় নিজৰ এই আধ্যাত্মিক কলা সংস্কৃতিটো আপোনালোকে বিজতৰীয়া নকৰিব। গতিকে অনুৰোধ কৰিছোঁ, পুনৰ কৈছোঁ, মোৰ কথা ক'ব পৰা ধৃষ্টতা আপোনালোকৰ মাজত একেবাৰে নাই। মনৰ খুটখুটনিখিনি আপোনালোকৰ আগত মাৰিবলৈ চেষ্টা আৰু প্ৰয়াসহে কৰিছোঁ। যি নহওক, প্ৰভু গোপাল নাগাৰা নাম দলৰ প্ৰতিজন সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহেশ দা আছে, কৈলাশ দা আছে। মাৰ পেটত থকাৰ পৰাই কৈলাশ দাহঁতৰ নাম শুনিছোঁ, ভৰালী জেঠাৰ নাম শুনিছোঁ। নাগাৰা নামৰ পৰা কিমান পাগল মহেশ দাহঁতে গম পায়, তৰুণ দা আছে, লিখন দা আছে, গম পায়। আমি যদি গুৱাহাটী পাঞ্জাৱত থাকোঁ, মোৰ অৰিজিনেল ঘৰ নদীতহে, নলবেৰীয়া। মই টোকাৰী গীত গাওঁ, উজনি অসমৰ বুলি বহুতে ভাবে, কিন্তু মই নহয়, মই খাটি নলবেৰীয়া। গতিকে বৰনদী মহাবিষ্ণু যজ্ঞত, বৰনদী পূজা খোলাত বহুত ধৰণৰ নাগাৰা নাম যায়, তাতে আমি সৰুৰ পৰাই নাগাৰা নাম উপভোগ কৰোঁ। বিশ্বকৰ্মা পূজাত দৈনিক অসম, বিশ্বকৰ্মা পূজাত ত্ৰিভুজ, নুনমাটি ৰিফাইনাৰীত নাম মই মিছ নকৰোঁ, যদিহে মোৰ অনুষ্ঠান নাথাকে। কিন্তু এই আজি কেইবছৰমান আগৰ পৰা মোৰো অনুষ্ঠানবিলাক থাকে, গতিকে মিলাব নোৱাৰোঁ, কাৰণ ধাৰাটো যিহেতু একেই, আধ্যাত্মিক। ময়ো যি কৰোঁ সেও মোৰ আধ্যাত্মিক। গতিকে যি নহওক, আটাই কুশলে থাকক, ভালে থাকক, হাঁহি থাকক, আৰু প্ৰভু গোপাল নাগাৰা নাম দলৰ প্ৰতিজন সদস্যলৈ
ধন্যবাদ আৰু কৃতজ্ঞতা গীতাঞ্জলি অৰ্পণ কৰিছোঁ এইখন সন্মান দিয়াৰ বাবে। মহেশ দা, কৈলাশ দা, নিপন দা আটাইকে শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ আৰু আটাইকে অলপ কাক নেকি ৰাইজ তোমাৰ নেকি বৰ ধুনীয়া কাম কৰিব লাগিব এৰা দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে বজালে হ'ল নাগাৰটো বজালে হ'ল কিতাপ বজালে হ'ল গোপাল গোবিন্দ যদুৰাই হৰি নাম জানো কেনেকৈ গায় গোপাল গোবিন্দ